বন্ধুসকল, ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ যিবিলাক কেম্প হয় হাজাৰ হাজাৰ মানুহ হৈ যায় আৰু এতিয়ালৈকে মই প্ৰায় 1 লাখ মানুহক ঔষধ লগালো আৰু যিসকলে আমাৰ কেম্পত আহিছে সেইসকলক ধুনীয়াকৈ শিকাই বুজাই ঔষধ লগাই দিয়া হয়। চুলি অহাৰ পিছত কেনেকুৱা নিয়ম নীতি পালন কৰিব লাগিব, কেনেকৈ চুলি ৰাখিব লাগিব এই বিষয়ে কোৱা হয়। ধোৱা নিয়ম, কি ব্যৱহাৰ কৰিলে ভাল, কি খালে ভাল, এই গোটেইবিলাক নিয়ম বুজাই দিয়া হয় আৰু কিছুমান প্ৰিকশ্যন সাৱধানতা ল'ব লগা থাকে ঔষধ লগাৰ সময়ত, সেইবিলাকো সুন্দৰকৈ বুজাই দিয়া হয়। ইয়াৰ পিছত আমি যিবিলাক কেম্পত লগাওঁ তাত কোনো কাৰো সমস্যা নাই, ধুনীয়াকৈ সুন্দৰকৈ লগাই যায়। আমি কোৱা হৈছে যে 5 বাৰ লগাব লাগিব, একবাৰত ৰিজাল্ট নাপাব, কিন্তু কম কিছুমান মানুহ থাকে, ধৰক 10% ভাগ্যৱান মানুহ থাকে, প্ৰথমবাৰতে চুলি আহি যায়। আমি ইতিমধ্যে 200ৰ ওপৰত ফিডবেক ফেচবুকত মই দি দিছোঁ আৰু আহি থাকিব, মই দি থাকিম। আজিকালি সময় কমি গৈছে, ফিডবেক দিব নোৱাৰা হৈ গৈছোঁ, ভিৰ বহুত হয় কাৰণে। ইয়াৰ মাজত কিছুমান মানুহৰ বহুত জ্বলন হৈছে, তেওঁলোকৰ কমেণ্টবিলাক দেখা পাব। আপোনালোকে কমেণ্টবিলাক চালে তেওঁলোকৰ প্ৰফাইল খুলি চাব, গম পাব এইবিলাক মেডিকেলৰ লগত জড়িত কিছুমান মানুহ, তেওঁলোকৰ বহুত জ্বলন হৈছে, সেইকাৰণে বেয়া বেয়া কমেণ্ট কৰি থাকে। তো এইবিলাকত আপোনালোকে ভুল নুবুজিব, তেওঁলোকৰ সমস্যা হৈছে, ডাঙৰ সমস্যা হৈছে, তো সেইকাৰণে তেওঁলোকে তেনেকৈ কমেণ্ট কৰে। তেওঁলোকে মোক কেতিয়াবা লেব টেষ্টিঙৰ ৰিপৰ্ট খোজে, কেতিয়াবা কিবা খোজে, কেতিয়াবা কিবা খোজে, কেতিয়াবা কি কি মিক্স আছে, কি কৰা নাই, এনেকৈতো খোজে। তাৰপিছত অমুকত মানুহ মৰিছে, তমুকত মানুহ মৰিছে, এই ধৰণৰ অপবাদ তেওঁলোকে ফেচবুকত আহি কমেণ্ট কৰি থাকে। যোৱাকালি এজনে কমেণ্ট কৰিছে, বিহাৰত বোলে মানুহ মৰিছে, এনেকুৱা ঔষধ লগাই। আৰে বিহাৰত মানুহ মৰিছে, কেনেকুৱা ঔষধ লগাই সেইটোতো আমাৰ নটিছত নাই। তো আমাৰ ঔষধত যিমানক লগাইছো চবৰে সুফল পাইছে, আমি সেইটো জানো। তো এই ধৰণে তেওঁলোকে ভয় খুৱাবলৈ আহি থাকিব। তো আপোনালোকে বুজি পাব, তেওঁলোকে নিজৰ সমস্যা হোৱা কাৰণে তেনেকুৱা কমেণ্ট কৰে। গতিকে আহক সকলোৱে, হয়তো তেওঁলোকে আকৌ ডাঙৰ কিবা এটা কৰিব, বদনাম কৰাৰ চেষ্টা কৰিব, নহলে পইচা দি পেলাই স্পন্সৰত মানুহ লৈ আহি পেলাই বদনাম কৰাৰ কাৰণে চেষ্টা কৰিব, বা কিছুমান যিবিলাক পইচা খোৱা মিডিয়া আছে সেইবিলাকক পইচা খুৱাইও বদনাম কৰাৰ কাৰণে চেষ্টা কৰিব। তো আপোনালোকে সাৱধানে কথাবিলাক নটিচ কৰি থাকিব। এই ধৰণৰ যিবিলাক অপশক্তি আছে সেইবিলাকক আমি হৰুৱাই আগবাঢ়িব লাগিব। ধন্যবাদ।